নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসম পুলিচৰ অতি গুৰুত্বপূৰ্ণ ক্লাছলৈ আৰু মাত্ৰ 3 দিন আছে এই 3 দিনত আমি যিকেইটা কোৱেশ্চন লৈছো বহুত ইম্পৰ্টেন্ট কমন কোৱেশ্চন লৈছো প্ৰায় পৰীক্ষাত আপোনালোকে এইকেইটা কোৱেশ্চন চাই যাব ঠিক আছে সো ভিডিওটো শেষলৈকে চাব আপোনালোক সকলোকে বিশ্বাসবন্ধু ইউটিউব চেনেললৈ স্বাগতম জনাইছো যদি আজি আপোনালোকে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বহুত লাভ হ'ব সো প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটো ৰোগ কুকুৰা কামোৰৰ ফলত হয় হুইচ অফ দা ফলোইং ডিজিজ ইজ কজড বাই ডগ বাইটছ গতিকে মই অপচন কেইটা দেখুৱাই নিদিও প্ৰথমতে আপোনালোকে আনসাৰ দিবলৈ ট্ৰাই কৰিবচোন ঠিক আছে কুকুৰা কামোৰৰ ফলত কোনটো ৰোগ হয় অসমীয়াত তাক কি বুলি কোৱা হয় স্কাৰ্ভি মেডনেছ ৰেবিছ কালাৰ ব্লাইণ্ডনেছ সো এটা কথা মন কৰিব যদি কুকুৰে কামোৰে তেনেহলে ৰেবিছ বেমাৰ হয় মই আনসাৰটো তলত দি দিছো ৰেবিছ বেমাৰ হয় আৰু বাদুলি কামোৰিলেও ৰেবিছ বেমাৰ হয় আৰু অসমীয়াত খেবিত ৰোগক কি বুলি কোৱা হয় জলাতংক বুলি কোৱা হয় আপোনালোকে প্ৰায় পাইছে গতিকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহি যায় কিন্তু প্ৰায় কমন কোৱেশ্চন মই আপোনাক অপচন কেইটা এইকাৰণে প্ৰথমতে দেখুৱাই দিয়া নাই কাৰণ অপচন চাইছে আপোনালোকে এটা অভ্যাস হৈ গৈছে যে আপোনালোকে ডাইৰেক্টলি কোৱেশ্চন চাই আনসাৰ দিব নোৱাৰে গতিকে মনত ৰাখিব ঠিক আছে প্ৰথম কোৱেশ্চনটো সেকেন্ড কোৱেশ্চনটো এটো বৈদ্যুতিক আধাৰত এসআই একক কিমান হোৱাট ইজ দ্য এসআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ সো বৈদ্যুতিক আধাৰৰ এসআই একক কিমান নাজানে অপচন কেইটা চাই ল'ব কলম এম্পিয়াৰ ফেৰাডে ওম সো বৈদ্যুতিক আধাৰৰ এসআই একক হৈছে কলম ঠিক আছে নামটো মনত ৰাখিব কলম হৈছে বৈদ্যুতিক আধাৰৰ এসআই একক নেক্সট কোৱেশ্চনটোলৈ আহিছো নেম দ্য পাৰ্ট অফ দ্য আই অন হুইচ ইমেজ ইজ ফ্ৰম চকুৰ যিটো অংশৰ ওপৰত প্ৰতিচ্ছবি গঠন হয় তাৰ নামটো কি আমাৰ চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয় ৰেটিনা নাম শুনিছে ৰেটিনা লেন্স অপটিকেল নাৰ্ভছ ব্ৰেইন কাৰ কেন্সাৰটো কি হ'ব পাৰে ৰেটিনা লেন্স অপটিকেল নাৰ্ভছ ব্ৰেইনছ কি হ'ব কাৰ কেন্সাৰ ইয়েছ ৰেটিনা আমাৰ চকুৰ ৰেটিনাত কি হয় প্ৰতিচ্ছবি গঠন হয় মনত থাকিবনে চকুৰ আমাৰ ৰেটিনাত প্ৰতিচ্ছবি গঠন হয় ওকে নেক্সট কোৱেশ্চন লৈ আছো এচিড টাৰ্নছ ব্লু লিটমাছ পেপাৰ ইনটু হুইচ কালাৰ এচিডে নীলা লিটমাছ পেপাৰক কোনটো ৰঙলৈ ৰূপান্তৰিত কৰে তোমালোকে ক্লাছ 9 10ত পাই আহিছা নীলা লিটমাছ কালাৰে কি কৰে অৰেঞ্জ ৰেড ব্লু ব্লেক সো নীলা লিটমাছ পেপাৰে ৰঙালৈ পৰিৱৰ্তন কৰে হেতু আমি কলেজত বা ক্লাছ 9 10ত পাই আহিছো হয় নে নহয় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং কম্পাউণ্ড ইজ মেইনলি ইউজড ইন হ্যান্ড স্যানিটাইজাৰ তলৰ কোনটো যৌগ প্ৰধানকৈ হ্যান্ড স্যানিটাইজাৰত ব্যৱহাৰ কৰা হয় কৰোনা সময়ত সকলোৱে হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিছিল হয়নে গতিকে হ্যান্ড স্যানিটাইজাৰত কি ব্যৱহাৰ কৰা হয় ইয়াৰ ভিতৰত এলডিহাইড এচিটিক এসিড এলকহল কেটন সো আমি সকলোৱে জানো এলকহল হ্যান্ড স্যানিটাইজাৰত ব্যৱহাৰ কৰা হয় সেই কাৰণে হ্যান্ড স্যানিটাইজাৰ আমি ওচৰত ৰাখিব নালাগে জুইৰ ওচৰত নেক্সট কোৱেশ্চন নেম দ্য গ্লেন হুইচ ইজ প্ৰেজেন্ট এবভ আৱাৰ কিডনিজ আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাৰ নাম কি আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম কি এড্ৰিনাল পিটুইটাৰী গনাল চেলিভাৰী কি হ'ব আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাৰ নামটো কি শুদ্ধটো হৈছে এড্ৰিনাল গ্ৰন্থি ঠিক আছে এড্ৰিনাল মনত ৰাখিব অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো হুইচ অফ দ্য ফলোইং গ্যাস ইজ ৰিডিউস ইন দ্য ৰিডাকশন প্ৰসেস হ্ৰাস প্ৰক্ৰিয়াত তলৰ কোনটো গ্যাস হ্ৰাস হয় অক্সিজেন হিলিয়াম কাৰ্বন হাইড্ৰোজেন গতিকে হ্ৰাস প্ৰক্ৰিয়াত কোনটো হ্ৰাস হয় হ্ৰাস প্ৰক্ৰিয়াত তলৰ কোনটো হ্ৰাস হয় ইয়াৰ কেন্সাৰটো হৈছে অক্সিজেন ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এসআই ইউনিট অফ ৰেজিস্ট্যান্স প্ৰতিৰোধৰ এসআই একক কি বিভিন্ন ধৰণৰ এসআই এককৰ ওপৰত তোমালোকে কোৱেশ্চন চাই যাবা প্ৰায় আহে পৰীক্ষাত যদি ক্লাছটো কৰি ভাল পাইছে এটা লাইক কৰি দিবা দেই সো প্ৰতিৰোধৰ এসআই একক কি কলম ভোল্ট এম্পিয়াৰ ওম প্ৰতিৰোধৰ এসআই একক হৈছে ওম ঠিক আছে অপচন ডি হ'ব কাৰ কেন্সাৰ নেক্সট কোৱেশ্চনলৈ আহিছো হু ডিসকভাৰ্ড দ্য এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল মেক্সৱেল উইলিয়াম ৰনজেন ফেৰাডে হাৰ্টজ এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল উইলিয়াম ৰনজেনে এক্স-ৰে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ইউনিট অফ ৱেভলেন্থ তৰংগ দৈৰ্ঘ্যৰ একক কিমান তৰংগ দৈৰ্ঘ্যৰ একক কি বাৰু হাৰ্টজ ডায়াপ্টাৰ ফেৰাডে মিটাৰ তৰংগ দৈৰ্ঘ্যৰ একক কি কাৰ কেন্সাৰটো হৈছে মিটাৰ ঠিক আছে অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো হোৱাট ইজ দ্য নেম অফ ফাৰ্মিং ইন হুইচ দ্য domestication of hens is involved
কি খেতিৰ লগত কুকুৰাৰ পোহনীয়া কাম জড়িত হৈ থাকে সেই খেতিৰ নাম কি পিস্কিকালচাৰ এপ্ৰিকালচাৰ পৰ্টেৰিকালচাৰ নান অফ দিছ এবভ আমি সকলোৱে গম পাওঁ হাঁহ কুকুৰা পালন কৰা কি কালচাৰ বুলি কোৱা হয় পৰ্টেৰিকালচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ পটেনচিয়েল ডিফাৰেঞ্চ গতিকে সম্ভাৱ্য পাৰ্থক্যৰ এছআই একক কিমান ভল্ট এম্পেয়াৰ কলম ওম তাৰ এনচাৰটো হৈছে ভল্ট ঠিক আছে চ' সম্ভাৱ্য পাৰ্থক্যৰ এছআই একক হৈছে ভল্ট নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ নেম দ্য ভেইনছ ডেট কেৰি অক্সিজেনেটেড ব্লাড ফ্ৰম দ্য হাৰ্ট টু আদাৰ পাৰ্টছ অফ দ্য বডি হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া শিৰাবোৰৰ নাম কি কিডনী আৰ্টাৰিজ বথ এ এণ্ড বি নান অফ দিছ এবভ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কুৱেশ্যনটো কি সুধিছে হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া শিৰাবোৰৰ নাম কি কিডনী আৰ্টাৰিজ বথ এ এণ্ড বি চ' কাৰেক্ট এনচাৰটো হৈছে আৰ্টাৰিজ ঠিক আছে আৰ্টাৰিজ হৈছে হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া শিৰাবোৰৰ নাম আৰ্টাৰিজ নেক্সট কুৱেশ্যন নেম দ্য পাৰ্ট অফ দ্য বডি অন হুইচ কৰোণা ভাইৰাছ এফেক্ট দ্য মষ্ট শৰীৰৰ কোনটো অংশত কৰোণাই বেছিকৈ প্ৰভাৱ পেলায় হাৰ্ট লিভাৰ কিডনী লাঞ্চ গতিকে শৰীৰৰ কোনটো অংশত কৰোণাই বেছিকৈ প্ৰভাৱ পেলাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাঞ্চ ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য নেম অফ জুচ চিক্ৰেট ফ্ৰম দ্য গল্ড ব্লাডাৰ পিত্তথলীৰ পৰা নিঃসৰণ হোৱা ৰসৰ নাম কি পিত্তথলীৰ পৰা নিঃসৰণ হোৱা ৰসৰ নাম কি কুৱেশ্যনটো ভালকৈ চাই ল'ব চেলেভা হাইড্ৰক্লৰিক এচিড বাইল জুচ মেল্টাছ পিত্তথলীৰ পৰা নিঃসৰণ হোৱা ৰসৰ নাম হৈছে বাইল জুচ ঠিক আছে বাইল জুচ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ফৰ্ক বেঙৰ বৈজ্ঞানিক নাম কি তোমালোকে ভেকুলীৰ বৈজ্ঞানিক নামটো প্ৰায় পৰীক্ষাত আহি থাকে দেই চায়েন্সৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট চ' ভেকুলীৰ বৈজ্ঞানিক নাম কি অনুৰা হোমচেপিয়েন্স ফেলিস্কাটাছ মেগনিফেৰা ইণ্ডিকা কাৰেক্ট এনচাৰটো হৈছে অনুৰা ঠিক আছে ভেকুলীৰ বৈজ্ঞানিক নাম হৈছে এনুৰা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য pH অফ H2 পানীৰ pHৰ মান কিমান pHৰ মানৰ ওপৰত প্ৰায় কুৱেশ্যন আহে গতিকে পানীৰ pHৰ মাত্ৰা কিমান এভৰিৱান পানীৰ pHৰ মান হৈছে 7 ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ অফ দ্য ফলোইং এনজাইমছ ইজ নট প্ৰেজেণ্ট ইন দ্য হিউমেন ষ্টমাক তলৰ কোনটো এনজাইম মানুহৰ পেটত নাথাকে কোনটো এনজাইম মানুহৰ পেটত নাথাকে পেপচিন হাইড্ৰক্লৰিক এচিড মিউকাছ ট্ৰাইপচিন কোনটো এনজাইম মানুহৰ পেটত নাথাকে শুদ্ধ উত্তৰটো হৈছে ট্ৰাইপচিন মানুহৰ পেটত নাথাকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ডিভাইচ ইজ ইউজ ফৰ মেজাৰিং এয়াৰ প্ৰেছাৰ বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় এমিমিটাৰ ভল্টিমিটাৰ চেচিমোগ্ৰাফ বেৰমিটাৰ চ' আমি বায়ুৰ চাপ জুখিবলৈ আমি বেৰমিটাৰ ব্যৱহাৰ কৰোঁ এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে কিন্তু বিজ্ঞানৰ কুৱেশ্যন হয় হোৱাট ইজ দ্য এছআই ইউনিট অফ লেন্স পাৱাৰ লেন্সৰ শক্তিৰ এছআই ইউনিট কিমান জ'ল কেলৰি ডায়েপ্টাৰ হাৰ্টছ গতিকে লেন্সৰ শক্তিৰ এছআই একক কি প্ৰায় পৰীক্ষাত আহে লেন্সৰ শক্তিৰ এছআই ইউনিট হৈছে ডায়েপ্টাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ হিউমেনছ মানুহৰ বৈজ্ঞানিক নাম কি মেগনিফেৰা ইণ্ডিকা ৰাণা টাইজৰিনা হোমোচেপিয়েন্স হোপো স্পেচিছ ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে হোমোচেপিয়েন্স ঠিক আছে নেক্সট কুৱেশ্যন হু ডিস্কভাৰ্ড দ্য ৰেডিঅ' এক্টিভিটি তেজস্ক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিছিল মেডাম কিউৰী হেনৰি বেকুৱেল ফেৰাডে হাৰ্টছ গতিকে তেজস্ক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে হেনৰি বেকুৱেলে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ্ৰিকুৱেঞ্চি কম্পাংকৰ এছআই একক কিমান কম্পাংকৰ এছআই একক কি ডায়েপ্টাৰ ছেকেণ্ড হাৰ্টছ মিটাৰ কম্পাংকৰ এছআই একক কি কম্পাংকৰ এছআই একক হৈছে হাৰ্টছ মনত ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য বেচিক ইউনিট অফ আৱাৰ নিউৰেল ছিষ্টেম আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো কি আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো কি বহুতে নাজানে কিন্তু কাৰেক্ট এনচাৰটো হৈছে নিউৰন আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো হৈছে নিউৰন আৰু এইটো হৈছে শেষৰটো কুৱেশ্যন হুইচ অফ দ্য ফলোইং গ্লেণ্ড ইজ প্ৰেজেণ্ট ইন দ্য হিউমেন মাউথ তলৰ কোনটো গ্ৰন্থি মানুহৰ মুখত থাকে বহুতে নাজানে কিন্তু এড্ৰেনাল পিটুইটাৰী গনাডছ চেলিভাৰী গতিকে কোনটো গ্ৰন্থি মানুহৰ মুখত থাকে
শুদ্ধ উত্তৰটো হৈছে চেলিভাৰী ঠিক আছে সো এয়া আছিল কেইটামান সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু পৰীক্ষাৰ কাৰণে 3 দিন আছে এই 3 দিনত আপোনালোকে ভালকৈ যদি পঢ়ে নিশ্চয়কৈ সফল হ'ব অসম পুলিচৰ পৰীক্ষাৰ কাৰণে আৰু যদি আপোনালোকে আমাৰ PDF কেইটা লৈ ল'ব বিচাৰে আগন্তুক এক্সামৰ কাৰণে কামত আহিব 149 rupees আপোনালোকে পে কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পেমেণ্ট কৰি PDF কেইটা লৈ ল'ব পাৰে আপোনালোকৰ লাভ হ'ব সো আজিলৈ মিনি অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম